Cotton University awarded the honorary degree of Doctor of Letters D.Lit to eminent academician Professor Ranjit Kumar Dev Goswami and posthumously to Assam's beloved singer Zubin Garg during its fourth convocation ceremony held on Tuesday at Sri Manta Sankardev Kalakshetra in Guwahati. The D.Lit award for Zubin Garg 2025 was received by his sister Palmi Bartakur on his behalf. Assam Governor Lakshman Prasad Acharya, Chief Minister Himanta Biswa Sarma, Cotton University Vice Chancellor and other dignitaries were present at the ceremonial event. The fourth convocation also conferred undergraduate and postgraduate degrees to students passing out in 2023 and 2024, along with degrees under the Sportspersons Program 2024 and PhD degrees. আজি জুবিন গাৰ্গৰ আমাৰ মৰণোত্তৰভাৱে আমি দিল্লীত উপাধি প্ৰদান কৰিছোঁ। লগতে ৰঞ্জিত দেৱ গোস্বামী ছাৰক আমি দিল্লীত উপাধি প্ৰদান কৰিছোঁ। দুজনে অহাৰ কাৰণে আমাৰ যথেষ্ট ভাল লাগিছে। প্ৰগ্ৰামটো আমাৰ ইয়াত আহি যোগদান কৰি আমাৰ প্ৰগ্ৰামটোত আমি যথেষ্ট ভাল লাগিছে। আৰু কটন ইউনিভাৰ্চিটিলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দাদাৰ কামখিনি স্বীকৃতি দিছে। তাৰ কাৰণে আমি সুখী, কিন্তু সমানে আমাৰ এটা আৱেগিক মুহূৰ্ত যে দাদা নাই আমাৰ লগত, তেওঁ গম নাপালে বস্তুটো। মানুহ সেইটো এটা দুখ থাকি গ'ল, কিন্তু তথাপি তেওঁৰ কামক তেওঁৰ স্বীকৃতি দিছে, সেইটো আমাক এইটোতো মই সদায় কৈ আহিছোঁ যে আমি তদন্তৰ ওপৰত আস্থা ৰাখিছোঁ আৰু 12 তাৰিখে আমি এটা খুব ষ্ট্ৰং চাৰ্জশ্বিট আশা কৰিছোঁ, যাতে কোনো দোষী সাৰি যাব নোৱাৰে কোনো পক্ষে আৰু তাতে যাতে ন্যায় পায়। গতিকে আমি সেইটো আশাবাদী, আমি সেই হিচাপে আমি আস্থা ৰাখিছোঁ। দেখা যাওক।